হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ ব্লগটো ৰাতিপুৱাতে আৰম্ভণি কৰিছোঁ। ঘৰত পূজা আছে, শিৱ পূজা। মোৰ জেঠাইৰ ল'ৰা এই কলপুলি আনিছে। আপোনালোকেতো জানে কলপুলি কিমান দৰকাৰ পূজাত। এইটো আমৰ। মোৰ ল'ৰাটো আজি ৰাতিপুৱাতে ব্ৰাছ কৰিছে, নিজে কৰিছে দেই। এইটো মই মৰ্ণিং ড্ৰিংকটো ল'লোঁ আৰু। দেহা গা ধুই পেলাই আহিছে, টাৱলটো খুলি যোৱাৰ কাৰণে হাঁহিছে দেই। এইটো দেহা ৰেডি হৈছে, দেহা ফণী কৰিছে নিজে। ইমান ফূৰ্তি ঘৰত কিবা এটা হ'লে বৰ ফূৰ্তি। চাওকচোন কেনেকৈ ৰেডি হৈছে। ৰেডি হৈছে, এইটো বহি দেখাইছে। এতিয়া এই দেহা মোবাইল চাই পেলাই পঢ়া খাইছে। মোবাইলটো লাগিব আৰু খোৱা টাইমত লাগিব, খোৱাৰ টাইমত লাগিব। মোবাইল নহ'লে আৰু একো নাই আৰু, একো কৰিবই নোৱাৰি। আজিকালি ল'ৰা ছোৱালীবোৰ মোবাইল লাগিবই। এইটো মই আহিলোঁ এইটো দেহা গৈছে আমাৰ গোঁসাই ঘৰত পূজাটো কৰি লয়। সদায় কৰে দেই মোৰ দেহা, আজি বুলিয়ে নহয়, সদায় কৰে। এইটো গৈছে, এইটো আপুনি চাব পাৰে আমাৰ গোঁসাই ঘৰটো। এই ধৰণে মই সজাই থৈছোঁ। কমেণ্ট কৰি জনাবচোন কেন পাইছে। মোৰ জেঠাই, এইটো ডাঙৰ জেঠাই প্ৰসাদ চসাদ ধুব আৰু লাহে লাহেকৈ কৰি আছে। দেও নহাৰ আগতে চব সামৰিব লাগিবতো কৰি পেলাই। এইটো এটা সৰু জেঠাই নাৰিকল ৰুকি আছে, কাটি আছে। এইটো দেহা বহি আছে। এইটো মই চাহ বনালোঁ, চাহ বনাইছোঁ। এইটো ডাঙৰ জেঠাই বুট ধুইছে এতিয়া। আমাৰ ইয়াত কিন্তু প্ৰসাদত এইবোৰেই চলে: বুট, মগু, নাৰিকল, কল। এইটো সৰু জেঠাই চাহ খাইছে। এইটো মোৰ মা। ৰ'দ পৰিছেতো, এতিয়া চাহ নাখালে আৰু কাম হ'বনে? চাহটো খাবই লাগিব। চাহ খাইছে। ডাঙৰ জেঠাই জানো চাহ নাখায় বাৰু, কিন্তু আমাৰ মা অফিচ যায় যে চাহ লাগিব। সৰু জেঠাইও অফিচ যায়। এই নাৰিকল কাটিছে, এই বুট, মগু। এই মেকুৰী এটা আহিছে। এইটো মই বেলপাত ছিঙিছোঁ দেহাৰ লগত। আণ্টি এজনী বহি আছে। এইটো এতিয়া কুঁহিয়াৰ কাটিছে, চুগাৰ কেন বুলি কয়। বহুতে বুজি নাপায়তো কুঁহিয়াৰ ক'লে। অসমীয়াবোৰ বুজি পায় আৰু, আমি অসমীয়াত কুঁহিয়াৰ বুলিহে কওঁ। এইটো কাটি আছে। এইটো এতিয়া জেঠাই ক্ষীৰ বনাব ধৰিছে। পায়স, ক্ষীৰ বুলিও কওঁ, পায়স বুলিও কওঁ। দৰকাৰী বস্তুটো এইটো পূজাৰ সামগ্ৰীবোৰ। এইবোৰ এনেকৈ এইটো ৰুমতে কৰা হ'বতো পূজাটো। এইটো আপুনি চাব পাৰে। ক'বচোন কেনেকুৱা লাগিছোঁ মই মেখেলাযোৰত। এইটো দেও আহি পাল। এইটো দাদা কলপুলিবোৰ লগাই আছে। এইটো এতিয়া দেও স্বাস্তিক বনাই আছে নাৰিকলত, ডাব আৰু। এইটো ঘটত বহাব যে। আপোনালোকৰ তাতো পূজাত এনেকৈহে কৰে। অসমৰবোৰ এনেকৈয়ে কৰে বাৰু, বাহিৰত অকণ বেলেগ থাকিব পাৰে। চব জেগাৰে বেলেগ বেলেগতো। এইটো স্বাস্তিকটো হৈ গ'ল। এতিয়া পূজাটো আৰম্ভণি কৰিব। চাব পাৰে। এইটো মোৰ দেহাৰে পূজা দেহাৰ কাৰণে ৰখা হৈছে। যেতিয়া জন্ম হৈছিলে, ইয়া
কুণ্ডলিতে ওলাইছিলে 7টা শিৱ পূজা কৰিব লগা বুলি। এইটো প্ৰথম শিৱ পূজা কৰা হৈছে। এবাৰ পৰা মানে আৰম্ভণি কৰা হৈছে। যোৱা বছৰ মানে তাৰ মুণ্ডন কৰা হৈছিলে তিৰুপতিত লৈ পেলাই। সেইকাৰণে যোৱা বছৰ পূজা কৰা নহ'লে এইটো বছৰৰ পৰাই মানে আৰম্ভণি কৰা হৈছে পূজাবোৰ। চাব পাৰে। এনে এক জেগাত বহি নাথাকে, কিন্তু আজি বহিছে আৰু মন্ত্ৰবোৰ বৰ ভালকৈ কৈছে। বিষ্ণু নাম শৰণ মাত্রেন শিখা বন্ধন করমাহং করিষ্যামি। এইটো ফুলটো কাণত ল'ব কৈছে দেৱে। এতিয়া সৰু ইমান এটা নাজানে, তথাপিও যে কৰিছে, বহিছে, চবখিনি ফ'ল' কৰিছে, এইটোৱে বহুত। ইন্দ্র বিদ্ধস্রবা ষষ্ঠীন পূষা বিশ্ববেদা। এতিয়া ফুলটো দিব কৈছে, ফুলটো আগ কৰি দিছে। এইটো সৰু জেঠাই, ডাঙৰ জেঠাই তেন্তে যে তলত বহিব নাজানে। আণ্টি, মামী, মা, মানে পূজাখন মানে ঘৰৰ পৰিয়ালটোতেহে হৈছে, মানে বাহিৰৰ মানুহ মাতা নাই। ঘৰৰ পৰিয়ালত যিমান আছে মানে মামা, মামী, জেঠাই, এইবোৰকে লৈ পেলাই পূজাটো কৰা হৈছে। বেছি মানুহ মানে বাহিৰৰ মাতা নাই। এতিয়া হোমটো কৰিবৰ কাৰণে পণ্ডিত মানে দেৱে মানে চব তৈয়াৰী কৰি আছে। এইটো ডাঙৰ জেঠাইৰ বোৱাৰী, মানে মোৰ বৌ লাগিব, দাদাৰ ঘনীয়েক। মা বহি আছে ইয়াত, জেঠাই, দেহা, ময়ো বহি লৈছোঁ। এইটো এতিয়া হোমটো আৰম্ভণি কৰিব। এইটো চাইছেনে, ঘি দি লৈছে। এইটো ওচৰৰ মামীয়ে লাগে এইজনীও। এতিয়া হোমটো কৰি আছে। আপোনালোকৰ ঘৰত ল'ৰা ছোৱালীবোৰ এনেকৈ মানে বহি লয়নে, এক জেগাত থাকেনে? আমাৰতো সঁচা ক'ব গ'লে এক জেগাত একেবাৰে নাথাকে। মোবাইলটো ল'লেহে অকণমান থাকে, কিন্তু এক জেগাত বহি থকা ল'ৰা নহয়। মামা বহি আছে পিছফালে। এইটো আজি যে কেনেকৈ বহিছে সিহে জানিব। এইটো ভুজিয়া, নিমকি, প্ৰসাদৰ তৈয়াৰী কৰিছে। প্ৰসাদবোৰ বিলাই দিব লাগিব এতিয়া। মামী আৰু জেঠায়ে কৰি আছে। এই আণ্টিজনীৰ ল'ৰা এতিয়া প্ৰসাদ খাই আছে। মই যে প্ৰসাদ খাই বৰ ভাল পাওঁ। এইটো প্ৰসাদ এনেও বহুত প্ৰ'টিন, আপোনালোকেতো জানে। আজিৰ ব্লগটো ইয়াতেহে সমাপ্ত কৰিছোঁ। বাই বাই।